নগাঁৱৰ লাওখোৱা পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে জিঅ' টেগিং কৰাৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ। নগাঁৱৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ লাওখোৱা পঞ্চায়তত প্ৰকৃততে চলিছে কি? পঞ্চায়ত সভানেত্ৰী মিত্ৰজোঁটৰ নেতা কৰ্মীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰাৰ পিছতে অগপ নেতা ৰাজশ্ৰী মল্লিক আৰু স্থানীয় লোকে জিঅ' টেগিং কৰাৰ ক্ষেত্ৰত অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তৰ সভানেত্ৰী নিবেদিতা ৰয়ৰ বিৰুদ্ধে। পঞ্চায়ত সভানেত্ৰী নিবেদিতা ৰয়ে নিজৰ মৈমতালিৰে জিঅ' টেগিং কৰিছে, যাৰ ফলত বহু দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হৈছে বুলি মন্তব্য। অগপ বিজেপি মিত্ৰজোঁটে মিলি গঠন কৰিছিল লাওখোৱা পঞ্চায়ত। সভানেত্ৰীগৰাকীয়ে অগপ সমৰ্থকক বঞ্চিত কৰি বিজেপি সমৰ্থকৰ ঘৰত জিঅ' টেগ কৰাৰ অভিযোগ। এইফালে পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে যোৱা শুক্ৰবাৰে তেখেতে কৰা অনিয়মৰ বিৰুদ্ধে মাত মতাৰ বাবে কোনো মদ্যপান কৰি অহা গুণ্ডা লগাই ৰাজশ্ৰী মল্লিককে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে। পঞ্চায়ত সভানেত্ৰীগৰাকীক ৰাজশ্ৰী মল্লিকে অপদস্থ কৰাৰ অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। অভিযোগ আৰু প্ৰতি অভিযোগ কিয়? অগপ বিজেপি মিত্ৰজোঁটৰ মাজত সংঘাতৰ সৃষ্টি হ'ব নেকি? এয়া এক ডাঙৰ প্ৰশ্ন। সেইদিনাখন আমাৰ পঞ্চায়ত সভানেত্ৰীৰ প্ৰেচিডেণ্ট গৈছিলে, প্ৰেচিডেণ্ট গৈ পেলাই জিঅ' টেগ কৰি আছে নিজৰ মতে। তেতিয়া আমি কৈ আছো যে আমাৰ চবকে যেনেকে আমি দুখীয়া মানুহবিলাকক কৰিব লাগে তেনেকে কৈছো। তেতিয়া আৰু তাত কি হ'ল যি যেনেকে কৈ আছে তেনেকে কাজিয়া হৈ আছে, চক্ৰপাতি কৰি আছে। তেতিয়া আমি এনেকে বিচাৰিছো যে যেনেকে আমি চলি আছো তেনেকে আমাৰ হেৰিখিনি দুখীয়া মানুহবিলাক দিব লাগে আৰু দুখীয়া মানুহ বিলাকৰ দিব লাগে আৰু এনেকে হেৰি কৰিব এটা অভিযোগ উত্থাপন হৈছে যে ৰাজশ্ৰী মল্লিক নামৰ এগৰাকী ব্যক্তিয়ে তেখেতক অপদস্থ কৰাৰ অভিযোগ কৰিছে, গালি গালাজ কৰিছে। তো আপুনি গম পাইছে নে? গম পাইছো। কি হৈছিলে? গালি গালা কৰা নাই, সি যেতিয়া সিহঁতে লাগি আছিলে তেতিয়া সি কৈছে এনেকে কৈছে যে এতিয়া আমি যিটো কৰি আছো এইটো তোমালোকৰ এনেকে অপদস্থ কৰিবলৈ একো নাই, এতিয়া মিলি জুলি তোমালোকে জিঅ' টেগ কৰা, তেনেকে কৈছে। আৰু তেনেকে কৈছে। কোনে কৈছিলে? ৰাজশ্ৰী মল্লিকে কৈছিলে। যদি আপোনালোকৰ জিঅ' টেগ হৈছে নে? নাই হোৱা। চবকে এতিয়া সিহঁতৰ নিজৰ মতে কৰি আছিলে, কি মানুহ বাদ পৰিছে। আমাৰ 10 বহুতে বাদ পৰিছে, আছে বহুতখিনি আছে। বিজেপি এজিপি দলৰ নিবেদিতা ৰায়। যোৱা 17 ছেপ্টেম্বৰ শুক্ৰবাৰে দিনৰ 12:12 মান বজাত তেতিয়া লাওখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডত জিঅ' টেগিঙৰ কাম চলি আছিল আৰু পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে নিজৰ খেয়াল খুচি মতে পঞ্চায়ত সভানেত্ৰী হোৱাৰ সুবাদত তেখেতে নিজৰ খেয়াল খুচি মতে জিঅ' টেগিংখিনি কৰি আছিল। তাত য'ত পচন্দ হৈছে তাত কৰাইছে, য'ত পচন্দ হোৱা নাই তাত কৰোৱা নাই। তেনে ক্ষেত্ৰত ৰাইজে প্ৰতিবাদ আৰম্ভ কৰিলে, প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু তেনে অৱস্থাত মোক ফোন কৰিলে। মই গৈ পেলাই পালোঁ। মই গৈ পেলাই তেখেতক ভালদৰে ক'লোঁ যে আপুনি এনেকৈ কৰিব নাপায়, যিজন যোগ্য তেখেতে চবেই পাব লাগে, গতিকে আপুনি তেনেকৈ জিঅ' টেগিংখিনি কৰক। এইখিনি কথা কোৱাতে তাই মোৰ ওপৰত জাঙুৰ খাই উঠিলে আৰু তাই একদম পুৰা হুলস্থুল এটা পৰিৱেশ সৃষ্টি কৰিলে। তাই তেখেতৰ কিছুমান গুণ্ডা মাতি দিলে আৰু তেওঁৰ গুণ্ডাবিলাকে মদ পানী খাই পেলাই আহি পেলাই এনেকুৱা এটা অভদ্ৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে, যাৰ কাৰণে আমি সকলোৱে এইটো কামত গৰিহণা দিছো। সভানেত্ৰীগৰাকীয়ে কৈছিল আপোনাক যে আপুনি তেখেতক অপদস্থ কৰিছে? মই কোনো ধৰণৰ অপদস্থ কৰা নাই। মই তেখেতক ভালকে কৈছো যে ইয়াত কি হৈছে কাহিনী, ইয়াত আপোনালোকে কিয় এনেকে কৰি আছে। তেতিয়া তাই কৈছে যে মই পঞ্চায়ত সভানেত্ৰী, মোৰ যেনেকে মন যায় তেনেকে মই জিঅ' টেগিং কৰিম। কেনেধৰণৰ কৰা হৈছিল আপোনাৰ পঞ্চায়ত জিঅ' টেগিং? নাই, তাৰ কাম খেয়াল খুচি মতে তাৰ য'ত মন গৈছে তাত কৰিছে, য'ত মন যোৱা নাই তাত কৰা নাই। তেনেকে এজিপি বিজেপি এতিয়া তাই জানে আৰু তাই কি কৰিছে। আমিতো মিত্ৰ দলত আছো, আমি গতিকে মিত্ৰ দলত থাকিলে আমি চবেই মিলি পেলাই কৰিব লাগে। তাইতো এইবিলাক মিত্ৰ দল নুবুজা, কাৰণ তাই অসমৰ পৰিৱেশে নাজানে, অসমৰ ভৌগোলিক এটমস্ফিয়াৰে নাজানে। তাই মাত্ৰ 2 বছৰ আগত অৰুণাচলৰ পৰা আহিছে, আহি পেলাই তাই ইয়াত পঞ্চায়ত সভানেত্ৰী হৈ গৈছে। গতিকে পঞ্চায়ত সভানেত্ৰী হৈ যোৱাৰ পিছত তাই তাইৰ খেয়াল খুচি মতে কৰিছে, একনায়কত্ববাদ কৰিছে, একদম একনায়কত্ববাদ কৰিছে। আৰু তাৰ গুণ্ডা বাহিনী মাতি পেলাই ইয়াত এটা পৰিস্থিতি এনেকুৱা পৰিৱেশ কৰিব বিচাৰিছে, একেবাৰে খুব এটা বেয়া পৰিৱেশলৈ গুচি গৈছিল। যিহেতু চৰকাৰে কৈছে যিসকলোকে ঘৰ পোৱা নাই প্ৰত্যেকৰ লোকৰ ঘৰতে জিঅ' টেগিং কৰিব লাগে, কোনো লোক যাতে বঞ্চিত নহয়। তাৰপিছতো সভানেত্ৰীগৰাকী তেখেতৰ মন পচন্দৰ লোকসকলক কৰি আহিছিল। এই ক্ষেত্ৰত নাই, এই ক্ষেত্ৰত চাওক, এতিয়া আমি মিত্ৰজোঁটত আছো, আমি হিমন্ত বিশ্ব চৰকাৰৰ মানুহ, আমি চবেই।
গতিকে আমাৰ এটা কথা হ'ল যে আমি চবেই মিলি পেলাই একেবাৰে মিলি পেলাই চবেই কাম কৰিব লাগে, চবেই চব সুবিধা পাব লাগে, যিখিনি দুখীয়া মানুহ যিখিনি প্ৰাপ্য মানুহ সেই প্ৰাপ্য মানুহখিনি সুবিধাখিনি পাব লাগে। কিন্তু তেওঁলোকেতো এইটো কৰা নাই, তেওঁলোকৰ য'ত মন গৈছে তাত কৰিছে, য'ত মন যোৱা নাই তাত কৰা নাই। যিসকল লোক বঞ্চিত হৈছে বা আজি ওলাই আহিছে তেওঁলোক ইয়াতে আছে বঞ্চিত দলীয় নহয়, এতিয়াতো ইয়াত চব মিত্ৰ দলৰো চলি আছে, গোটেই অসমত মিত্ৰ দল চলি আছে, গতিকে মিত্ৰ দলৰ মানুহ। আপুনি কোনটো দলৰ মানুহ, যিহেতু তাত AJP BJP বুলি কথা আছে? নাই, AJP BJP চাওক, মইতো আচলতে মিত্ৰ দলৰ মানুহ, মই অগপৰ মানুহ, কিন্তু হ'লেওতো আমি এতিয়া মিত্ৰ দলত আছো। মই অসম গণ পৰিষদ দলৰ এজন সামান্যতম কৰ্মী, গতিকে যিহেতু এটা মিত্ৰগোষ্ঠীৰ চৰকাৰ চলি আছে মই মিত্ৰ দলত আছো। মই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰো মানুহ। আমি লাওখা পঞ্চায়তৰ মানুহ। আমাৰ মানে কি হ'ল, 10 নম্বৰ ৱাৰ্ডত জিঅ'টেক কৰিবলৈ গৈছিল, 10 নম্বৰ ৱাৰ্ডত জিঅ'টেক কৰিবলৈ গৈছিল নিজৰ খেয়াল খুচি মজত নিজৰ মানুহকেইটাক সিহঁতে জিঅ'টেক কৰে। কিছু মানুহ আছে আমাৰো, এইকেইটা মানুহক মানে জিঅ'টেক নকৰে। কোনটো দলৰ মানুহক কৰে? সিহঁতৰ দল মানে ধৰক যদি 10টা কৰে BJP দলৰ, 3টা কৰে AJP দলৰ, তেনেকে চিষ্টেমত চলাই আছে। তেতিয়া আমাৰতো দুখীয়া মানুহ আছে, গাঁৱৰ ইচি আছে, সিহঁতে তেনেকে জিঅ'টেক নকৰে। তেতিয়া পাব্লিক কেইটা গৰম হৈ গ'ল যে আমাক কেলে জিঅ'টেক নকৰে, চবক জিঅ'টেক কৰি আছে, আমাক কেলে নকৰে। মোৰ মৰ্জি মতনে কৰিম, তোমালোকে পঞ্চায়তৰ প্ৰেচিডেণ্ট নহয়, মই পঞ্চায়তৰ সভানেত্ৰী, পঞ্চায়তৰ সভানেত্ৰী মই কৰিম, তোমালোকে ইয়াত মাত মাতিবলৈ নোৱাৰা। তেতিয়া গাঁৱৰ মানুহতো চব আমাৰ গাঁৱলীয়া মানুহ এইকেইটাতো চব মানে ক'বলৈ গ'লে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনে সৃষ্টি কৰিছিল? আমাৰ প্ৰেচিডেণ্টে কৰিলে। আমাৰ প্ৰেচিডেণ্ট যোনটো নাম কি? নিবেদিতা ৰয়, কি কৰিছিল? সি গৈ মানে ইয়াত গৈ নিজৰ খেলখুচিৰ মতে চলাই আছে। তেতিয়াতো আমাৰ গাঁৱৰ ৰাইজ গৰম হ'বই, হুলস্থুলৰ সৃষ্টি হ'ল। কেতিয়াৰ ঘটনাটো? 10 তাৰিখে আছিলে নেকি, যোৱা শুক্ৰবাৰ 10 তাৰিখ আছিলে নেকি, 17 তাৰিখ আছিলে, 17 তাৰিখ আছিলে, 17 তাৰিখ কৰিলে। আপোনালোকৰ তাত বাদ পৰিছে নেকি মানুহ? বহুত বাদ পৰিলে। আপোনালোকে গাঁৱত ঘূৰিবলৈ পাৰে, ঘূৰি চাবলৈ পাৰে, বহুত বাদ পৰিলে। কি আহ্বান জনাব গ্ৰাম উন্নয়ন? আহ্বান এইটো কৰিম, আপোনালোকে আমাক ডেটটো বঢ়াই দিয়ক, বঢ়াই দি আমাক মানে এই দুখীয়া মানুহকেইটাক জিঅ'টেক কৰিবলৈ লাগে। দুখীয়া মানুহকেইটাক জিঅ'টেক কৰিলে মানে আমাৰ দুখীয়া মানুহকেইটাক ঘৰ পাব। আৰু আমাৰ সভানেত্ৰীটো আহ্বান কৰিম আমি যে আপুনি যোনটো চিষ্টেমত চলাই আছে এইটো চিষ্টেমত নচলে। পঞ্চায়তত এটা আছে, চিষ্টেম আছে, সেই চিষ্টেমত চলাক। দুখীয়া মানুহে পাবলৈ লাগে। ইয়াত আমাৰ AJP BJP কংগ্ৰেছ UDF নাই, চবেই পাবলৈ লাগে, দুখীয়াই। এইখন পঞ্চায়ত আপোনাৰ BJPৰ কেইটা ৱাৰ্ড মেম্বাৰ আৰু AJPৰ কেইটা? আমাৰ AJPৰ আছে 4টা, BJPৰ আছে 6টা। মানে AJP BJP মিত্ৰজোঁটৰ? মিত্ৰজোঁটৰ। যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে জিঅ'টেক কৰিবলৈ যায় না, যিহেতু এই চৰকাৰী কৰ্মচাৰী যিকেইটাক দিছে এইটোতো সভানেত্ৰী আধা ঘণ্টা পিছে পিছে ফোন মাৰি আছে। মই সেইটো নিজে ভুক্তভোগী। মোৰ ৱাৰ্ডত যোনটো দিছিলে সভানেত্ৰী, এই টিচাৰ দিছিলে, সেইটো টিচাৰক সি মাতিছে, মই নিজে আহিবলৈ লাগিলে হয়, বাধ্যতামূলক। মই আহি ক'বলৈ লাগিলে যে তুমি মোৰ এই ৱাৰ্ডত কেলে তাক মাতি দি তুমি বেলেগ ৱাৰ্ডত পঠাবলৈ লৈছা। মোৰ ৱাৰ্ডত 2টা টিচাৰ দিছে, 2টা টিচাৰ দিয়াৰ পিছত এটা টিচাৰক মাতি লৈ গৈছে, গোটেই ৱাৰ্ডটোৱে লৈ গৈছে জিঅ'টেক কৰিবলৈ। লাষ্ট ডেট, লাষ্ট ডেটৰ দিন চবকেইটা ৰৈছে, সি মাতি দিলে এইটো ৱাৰ্ডৰ পৰা বেলেগ ৱাৰ্ডত যাবলৈ লাগে। সেইটো কাৰণে সৃষ্টি হৈছে। সেইটো কাৰণে হৈছে। তেতিয়া মই আহি নিজে ক'লো যে তুমি কেলে মাতি আনিছা? কয় না মোৰ মতে চলাম। মই কৈছো তোমাৰ মতে নহ'ব, আমাৰ গাঁৱত এটা মত আছে, আমাৰো গাঁৱত মানুহ আছে দুখীয়া, সেইকেইটাক তোমাৰ জিঅ'টেক কৰিবলৈ লাগিব। কয় তোমাৰ ইয়াত ভিডিঅ' কৰিব। আপোনালোকৰ পঞ্চায়তখনত চৰকাৰৰ যিসকল নীতি নিয়ম আছে যিবিলাক, সেইবিলাক নামানি কেৱল প্ৰেচিডেণ্ট প্ৰেচিডেণ্ট চলি আছে। আমাৰ ইয়াত নেমানে সেইটো, আপুনি চাবলৈ পাৰে, সুধিবলৈ পাৰে সিহঁতক। আমাৰ ইয়াত প্ৰেচিডেণ্ট ৰাজ নচলেই, আমাৰ ইয়াত নিজৰ খেয়াল খুচি মুচা চলি আছে। প্ৰেচিডেণ্টে ভাবে মই প্ৰেচিডেণ্ট, মই হৈ গ'লো প্ৰেচিডেণ্ট, যদি হৈ গ'লো মানে মোৰ মতে চলিব। ইয়াতে কাৰো ৰাজ নচলে। ইয়াত আপুনি যদি কিবা এটা কয় সেইটো ৰাজ নচলে, তাৰ মতে চলিব। আমিতো তেনেকে চলিবলৈ দিবলৈ নোৱাৰো। বঞ্চিততো হ'বলৈ লাগিলে, বহুত হ'বলৈ লাগিলে। আপোনালোকে গাঁৱত ঘূৰিব চাবলৈ পাৰে, বহুত হ'ল, বহুত হ'ল বঞ্চিত। আপোনালোকে গাঁৱত ওলাবলৈ পাৰে। দুখীয়া দলীয় ৰখন সেইখিনি সি জানে, সেইখিনি কিন্তু আমি ক'বলৈ নোৱাৰো। আমি AJP মিত্ৰজোঁট, আমি একেলগত ভাবো, কিন্তু সিহঁতে সেইখিনি ভাবে না নাভাবে সিহঁতে জানে সেইখিনি। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।